এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে মূল বিষয়ৰ পৰা আঁতৰি গৈছে। ইতিমধ্যে তেওঁ সকলো কথা স্বীকাৰ কৰিছে। এই প্ৰতিক্ৰিয়া কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। গৌৰৱ গগৈয়ে গাত লাচিত বৰফুকনৰ তেজ আছে বুলি কৰা মন্তব্যৰ বিৰুদ্ধে সৰব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী, যি নিজৰ সন্তানক ভাৰতীয় কৰি নাৰাখিলে, যিয়ে নিজৰ সন্তানক ধৰ্মান্তৰিত কৰি খ্ৰীষ্টিয়ান কৰিলে, তেওঁৰ সঁচাকৈ ভাৰতীয় বুলি কোৱাৰ অধিকাৰ আছেনে? ধৰ্মান্তৰকৰণ কৰাৰ বিষয়টো কিমান গ্ৰহণযোগ্য অসমীয়াই বিচাৰ কৰিব। গৌৰৱী লাচিতৰ বংশধৰ বুলি কোৱাৰ গ্ৰহণযোগ্যতা আছেনে নাই সেয়াও অসমীয়া ৰাইজে বিচাৰ কৰিব বুলি মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ। গৌৰৱ গগৈয়ে লাচিত বৰফুকনৰ কথা কয়, অথচ নিজৰ আহোম জনগোষ্ঠীৰ বাবে বিগত 11 বছৰে কি কৰিলে বুলি সৰব পবিত্ৰ মাৰ্ঘেৰিটা। অসমৰ ৰাইজে ইয়াৰ উত্তৰ দিব বুলিও আক্ৰমণাত্মকভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকী। চাওঁ আহক। যি নিজৰ সন্তানক ভাৰতীয় কৰি ৰাখিব নোৱাৰিলে ইচ্ছাকৃতভাৱে তেওঁ ভাৰতৰ পাছপোৰ্ট ত্যাগ কৰি বিদেশৰ নাগৰিকত্ব ল'বলৈ দিলে বা নিজে ল'লে। ঠিক সেইদৰে তেখেতে যেতিয়াই তেখেতৰ এনেধৰণৰ কাম কৰি ধৰা পৰিছে বা পূৰ্বতো দেখিছোঁ, যেতিয়া তেওঁ ৰাজনৈতিক হলঠেকত পৰাজন হয় তেতিয়া হঠাতে তেওঁ কয় যে ময়ো লাচিত, ময়ো আহোম ইত্যাদি ইত্যাদি। তেখেতৰ নিজৰ সন্তানকেই ধৰ্মান্তৰিত কৰি খ্ৰীষ্টান কৰিলে। আমি সেই নিজস্ব স্বাধীনতাকো শ্ৰদ্ধা কৰোঁ, কিন্তু ধৰ্মান্তৰণ কৰাৰ কথাটো কিমান গ্ৰহণযোগ্য অসমবাসী ৰাইজে চাব। এতিয়া তেওঁ আচলতে মই গৌৰৱী লাচিতৰ বংশধৰ বুলি কোৱাৰ তেওঁৰ অধিকাৰ আছে নাই, অসমবাসীয়ে তাৰ হিচাপ ল'ব। সেই পৰিয়ালৰ সদস্যকেইজনী বিদেশৰ নাগৰিক কৰি পেলালা। বিদেশৰ নাগৰিকেই যে তেওঁ গোটেই পৰিয়ালৰ সদস্যখিনিকেইতো বেলেগ ধৰ্মাৱলম্বী কৰি পেলালে। এনেই হঠাতে মই লাচিতৰ বংশধৰ, মই অসমীয়া, মই আহোম বুলি ক'লে নহ'ব, ব্যৱহাৰিকভাৱে কৰিব লাগিব। বাকী জাতি জনগোষ্ঠী বাদে দিলোঁ, যিটো জনগোষ্ঠীক তেওঁ প্ৰতিনিধিত্ব কৰে, সেই জনগোষ্ঠীটোৰ জাতীয় সংগঠন, জাতীয় সত্তা, ইতিহাস প্ৰকৃত অঞ্চলসমূহ বা আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰা দাদঙৰীয়াসকললৈকে তেওঁ কি কৰিছে, মাত্ৰ তেওঁ দুটা উদাহৰণ দিয়ক। গতিকে এনেই হঠাৎ ৰাজনৈতিকভাৱে মহান মনীষী মহাবীৰ লাচিত বৰফুকনৰ নামটো উচ্চাৰণ কৰিলে নহ'ব নহয় মই লাচিতৰ বংশধৰ বুলি। তেওঁ কি কৰিছে লাচিত